নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ ভালনে? মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা ধুমাধুমকৈ বালি গাড়ী আহিলে বোলে ইফালে মাটি পঠিয়াইছে আৰু যিহেতু মিস্ত্ৰী লাগি আছে ইফালে চাওকচোন দোকান ঘৰটো একদম হৈ আছে আৰু ফাইনেলি কেতিয়া হয় নাজানো আৰু ইফালে বালি গাড়ী আহি পালে। তাৰপিছত বালি গাড়ীখন পইচা দিবলৈ ইফালে আহিছোঁ। মানুহজনৰ লগত ইটা ব্ৰাছ কৰিবলৈ লাগিব, আনফালে কঠীয়া পেলাব লাগিব। আজি গা পা ধুই আহি কৰি লৈ কাপোৰটো ধুই থৈছিলোঁ, এতিয়াহে মেলিবলৈ লৈ আহিছোঁ। ইফালে এটা ডাং আছিলে, ডাংটো মিস্ত্ৰীয়ে লৈ গ'ল। আজি যিহেতু কঠীয়া পেলাম সেইটো কাৰণে একদম ধুমাধুম ৰাতিপুৱা মানে কামবোৰ কৰি লৈছোঁ। ইফালে গা ধুই মেলি লৈ কাপোৰখিনি মেলি লৈ আৰু ধুমাধুম যাব লাগিব পথাৰলৈ। ইফালে কাপোৰখিনি মেলি লৈছোঁ, যিহেতু ল'ৰা দুইটাই মানে সদায় লেতেৰা কৰি থাকে। কিমান যে ধুম, একদম সদায় কাপোৰ ধুওঁ, সদায় ওলাই থাকে। সিহঁতৰ কাপোৰখিনি শেষেই নহয়, মানে দিনটোত কেইখন মানে পিন্ধে, লেতেৰা কৰে, একদম অৱস্থা। তাৰপাছত কাপোৰখিনি মেলি হৈ গ'ল, যিহেতু এটা ডাংটো লৈ গ'ল মিস্ত্ৰীয়ে, যিহেতু সেইটো কাৰণে ইয়াতে মানে গোটেইখিনি ওপৰা ওপৰিকৈ একদম মেলি দিছোঁ চাওক। তাৰপিছত মানুহজনে যিহেতু সুদা সুদা খাব নোৱাৰোঁ বুলি ক'লে, এইফালে লৈ আহিছোঁ মই ডিম দুটা আৰু পিঁয়াজ লৈ ধুনীয়াকৈ এতিয়া বনাম আৰু আনফালে পাপৰ ভাজিব লৈছোঁ। আৰু এইটো ক'লা পলিথিনত কি আপোনালোকে গম পাইছেনে? আপোনালোকক দেখুৱাই দিম দেই। এইটো হৈছে ৰিফাইন তেল। এইয়া দেখিছেনে কিহে মানে ফুটাই দিলে তেলটো ওলাই থাকে, সেইটো কাৰণে লৈ আহিলোঁ। এতিয়া ধুনীয়াকৈ পাপৰ ভাজিবলৈ পাৰিম। এতিয়া ডিম আৰু পাপৰ ভাজি লওঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ।